বাবু ও কোৱা জান আজি কি হল জানা আজি আমাৰ অফিস একদম জলি সাখাৰ হৈ গল নহয় তাৰপিছত মই বাহিৰলৈ ওলাই আহিলো মই বাছিলো কিহৰ কাৰণে জানা মই সিগাৰেট খাবলৈ ওলাই আহিলো কাৰণে বাকি ভিতৰৰ মানুহ জলি একদম হেই কি হক দে তোমাৰ এই সিগাৰেট খোৱা আদতটো বেয়া হক লাগিলে কিন্তু তোমাৰ জানটো বাছিলে যে হেতুৱে মই বহুত দেই থ্যাংক ইউ তাৰপিছত হেবু মানুহ কি হ'ব এতিয়া জলি মানুহবোৰ বাবু যিখিনি জলি হেক হৈ গল সেইখিনি মানুহক চৰকাৰে 1 কোটি টকাকে দিছে তোমাৰ সিগাৰেট খোৱা আদতটো কিতিয়া যে হে হ'ব এই তোমাৰ সিগাৰেট খোৱা আদতটো কাৰণে 1 কোটি টকা শেষ হ'ব পানীত পৰি গল পুৰা বৰবাদ যা যাবা ও মানে মই ইম্পৰ্টেন্ট নহয় তোমাৰ 1 কোটি টকাটো হে ইম্পৰ্টেন্ট আছিল এই বিলাক মানুহকে কয় যে গাখীৰ কুৱাই হাপ পোহা বুলি গম পালে না ঘৰতে আছে কি কৰিব নোৱাৰিলো হেতেন ঘৰতে আছে গাখীৰ খুৱাই হাপ পোহা মানুহ বেলেগত থাকিব নালাগে গম পাইছে